নমস্কাৰ, মই প্ৰেম ৰাজভৰ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ই নিউজ এনি। আজি ডক্টৰ ভূপেন হাজৰিকাই কৈছিলে, মানুহে মানুহৰ বাবে যদি অকণো নাভাবে, ভাবিব কোনে সমনীয়া। আচলতে এই বাক্যশাৰীকে সৰগত কৰি মই বৰ্তমান উপস্থিত ভাৰত ভূটান সীমান্তৰ ওদালগুৰি জিলাৰ ধৰমজলি এখন গাঁৱত, আৰু এখন হৈছে পৰিষদীয় সমষ্টি হিচাপে 33 নং নোনাই চেৰফাং সমষ্টি। আশীৰ ঊৰ্ধত এগৰাকী আইতাৰ কৰুণ কাহিনী আমি আজি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু এইগৰাকী আইতাই আমাৰ কেমেৰা পাৰ্চন সহযোগীয়ে দেখুৱাব। এয়া চাওক কিদৰে একেবাৰে কদৰ্যময় পৰিৱেশত আজি তেওঁ বসবাস কৰিব লগা হৈছে। সম্পূৰ্ণ আমাৰ কেমেৰা পাৰ্চন সহযোগীয়ে এইদৰে দেখুৱাইছে। চাওক, আজিৰ 21শ শতিকাৰ সময়ত এইদৰে আচলতে 80ৰ ঊৰ্ধত এগৰাকী আইতাই কি কৰুণ কাহিনী, যিটো কাহিনী আপোনালোকে দেখিলে বা শুনিলে আপোনালোকৰো বুকু বা চকু সেমেকি উঠিব। আচলতে এইদৰে চাওক কিদৰে কদৰ্যময় পৰিৱেশত এইদৰে আইতাগৰাকীয়ে আচলতে তেওঁ জীৱন নিৰ্বাহ কৰিছে। তেওঁ আজি প্ৰায় 80ৰ ঊৰ্ধত এগৰাকী আইতাই তেওঁ বিভিন্ন সময়ত তেওঁ ভোটদান কৰি আহিছে। জনপ্ৰতিনিধি কিন্তু তেওঁৰ ওচৰত কেতিয়াও আহি তেওঁৰ সমস্যাসমূহ আলোকপাত কৰা দেখিবলৈ পোৱা হোৱা নাই। একমাত্ৰ ই নিউজ এনি দৰ্শকক আমি দেখুৱাই আছোঁ এইদৰে এই আইতাগৰাকীৰ যি পৰিৱেশ। আচলতে কেমেৰা পাৰ্চন সহযোগীয়ে দেখুৱাব, ক'ব লাগিব আচলতে কিদৰে আইতাগৰাকীয়ে তেওঁ জীৱন নিৰ্বাহ কৰি আহিছে। ইয়াত দেখিছে কিদৰে এটা জুপুৰিত তেওঁ জীৱন নিৰ্বাহ কৰিছে। আচলতে ক'ব লাগিব আদিম মানুহৰ দৰে তেওঁ জীয়াই থাকিব লগা হৈছে। যিটো সময়ত BTRত UPPL বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰখন চলি আছে, বিভিন্ন সময়ত আচলতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে যে পকী ঘৰ নোহোৱা ব্যক্তি এটাও অসমত নাথাকিব, বা প্ৰমোদ বড়ো ডাঙৰীয়া এটা ছুইজাৰলেণ্ড সদৃশ এটা BTR বনোৱাৰ যি সপোন দেখিছে, সেই সময়ত কিন্তু এইগৰাকী আইতাই কিন্তু এনেদৰে কদৰ্যময় পৰিৱেশত থাকিব লগা হৈছে। পোনপটীয়াকৈ বৰ্তমান আমি কিছু কথা জানিব খুজিম আইতাগৰাকীৰ, কিছু মনৰ কথাখিনি আমি জানিম। আইতা, কি আপোনাক আমি ই নিউজ এনিৰ তৰফৰ পৰা আচলতে আজিৰ যি পৰিৱেশ, কি ক'ব? কি নাম আপোনাৰ? নামটো কি? সাজুবালা দাস। আচ্ছা, আপুনিতো নিৰ্বাচনত ভোট দি আহিছে, এতিয়া আপুনি অৰুণোদয় পায়? একোৱে নাপাওঁ বুলি কৈছোঁ মই। হয়, মই একোৱে নাপাওঁ। গৰমতৰ বস্তু কেৱল অকল চাউলকেইটা পাওঁ, তাৰে 2 কেজি 1 কেজি বেচোঁ, নিমখ চান্তি আনো। সময়ত মই বেজি ল'ব লাগে, ঔষধ খাব লাগে, সেনেকৈ খাওঁ। মন্ত্ৰী MLA বিধায়কবিলাকে আপোনাক খবৰ লয়নে? নাই 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 নাই, কোনোটাই অহা নাই বাবা। আপুনিতো প্ৰত্যেক বছৰে ভোট দিয়ে? প্ৰত্যেক বছৰে। ক'লো গাড়ীত কিনিব, গাড়ীত কিনি দি যাব। আজি আপুনি এইদৰে থাকিব লগা হৈছে আইতা, আপোনাৰ কেনেকুৱা লাগে? আচলতে এই পৰিৱেশত থাকিব লগা হৈছে, যিটো পৰিৱেশত আচলতে আদিম যুগত মানুহবিলাকে থাকিছিলে, কিন্তু আজিৰ এই পৰিৱৰ্তন কামী চৰকাৰৰ দিনত বা পৰিৱৰ্তনৰ যি শ্লোগান দি আহিছে চৰকাৰে, কিন্তু সেই সময়ত কিন্তু আপুনি এনেকৈ থাকিব লগা হৈছে। তো কি ক'ব, আজি আপোনাৰ মনটো কেনেকুৱা লাগিছে? দুখ লাগিছে নে নাই এনেকুৱা অৱস্থাত? দুখ লগা কথা আৰু কি হ'ব। আচলতে হয়, দেখিছে আইতাগৰাকীৰ ইতিমধ্যে চকুত চকুলো আহিছে, তেওঁ কান্দিছে, তেওঁ আচলতে ক'বলৈ ভাষা নাই। যিটো সময়ত কিন্তু চৰকাৰে বিভিন্ন উন্নয়নৰ ঢাল ঢোক বজাই আহিছে, সেই সময়ত কিন্তু এইগৰাকী আইতাই কিন্তু আইতাৰ চকুত চকুলো তেওঁ কান্দিব লগা হৈছে। তেওঁ এটি দেখিছে আপোনাৰ এখন প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নাই, এখন অৰুণোদয় আঁচনি নাই, তেওঁ কোনো ধৰণৰ চৰকাৰী তেওঁ আঁচনি পোৱাৰ পৰা বঞ্চিত হৈছে এগৰাকী 80ৰ ঊৰ্ধত এগৰাকী আইতাই। কিন্তু আজি তেওঁ কান্দিব লগা হৈছে। চৰকাৰ আহিছে, চৰকাৰ গৈছে, পৰিৱৰ্তনৰ নামত তেওঁ আজি বহু বছৰে তেওঁ ভোট দি আহিছে, কিন্তু আইতা ইতিমধ্যে কান্দিছে। আচলতে এইসমূহ দুখীয়া লোকৰ তেওঁলোকে মৰ্মবেদনা এই জনপ্ৰতিনিধিসকলে বুজি পায় নে নাপায়, তেওঁলোকে চকুত দেখা পায় নে নাপায়। আচলতে এইদৰে আজি সকলোৱে মৰ্মাহত হৈছে, দুখ প্ৰকাশ কৰিছে যে এইগৰাকী আইতাই, মোৰ কেমেৰা পাৰ্চন সহযোগীয়ে দেখুৱাব, চাওক কিদৰে কদৰ্যময় পৰিৱেশত এইদৰে আচলতে চাওক কিদৰে থাকিব লগা হৈছে। এয়া হৈছে বিশ্বজিৎ দৈমাৰীৰ গৃহ সমষ্টি, বিধানসভা হিচাপে এখন তেওঁৰ সমষ্টি, আৰু আচলতে বিধানসভাৰ অধ্যক্ষগৰাকীৰ যিখন সমষ্টি, তেওঁ বিধায়ক হিচাপে তেওঁৰ সমষ্টিত আজি এইদৰে আইতাই কিন্তু চকুত চকুলো ল'ব লগা হৈছে। আৰু এইখন
সমষ্টিৰে পাৰিষদ সঞ্জীৱ তাঁতী ডাঙৰীয়াৰ এখন হৈছে গৃহ সমষ্টি আৰু তেওঁৰ সমষ্টিত এইদৰে আইতাই কিন্তু কান্দি তেওঁৰ জীৱন নিৰ্বাহ কৰিব লগা হৈছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক ঘটনা হ'ব নোৱাৰে। গতিকে এয়াই নেকি পৰিৱৰ্তনৰ চৰকাৰ, এয়াই নেকি পৰিৱৰ্তনৰ নামত প্ৰত্যেক বছৰে ৰাইজৰ পৰা তেওঁলোকে ভোট লৈ ভোট ভিক্ষা খুজিব আহে। তেওঁলোকে চকুত তেওঁলোকে টুকে, ৰাইজত তেওঁলোকে ঘৰিয়ালৰ পানী টুকে তেওঁলোকে। কিন্তু যেতিয়া নিৰ্বাচন পাৰ হয় তেতিয়া এই জনপ্ৰতিনিধিবিলাকে তেওঁলোকে ক'ত গৈ থাকে, তেওঁলোকে এই ৰাইজৰ খবৰ ল'বলৈ তেওঁলোকে আগ্ৰহী নহয়। আচলতে এয়া একমাত্ৰ নিউজ এনি দৰ্শকক আমি এইদৰে দেখুৱাইছোঁ। এইগৰাকী আইতাৰ যি কৌৰ্দৰ্যময় পৰিৱেশ আৰু ঘৰৰ অৱস্থা চাওক। আচলতে এয়া হৈছে BTRৰ ছুইজাৰলেণ্ড। এয়া হৈছে বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ এখন সমষ্টিৰ এখন উন্নয়নৰ ফলাস্বৰূপ। এয়া হৈছে তেওঁলোকৰ জনপ্ৰতিনিধিৰ এয়া উন্নয়ন। আচলতে বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ তেওঁলোকৰ শ্লোগান তেওঁলোকে বিভিন্ন সময়ত দি আহিছে, কিন্তু বাস্তৱতে দুখীয়া লোকসকলে যে চৰকাৰী যি আঁচনি বা চৰকাৰী যিখিনি ব্যৱস্থাপনা আচলতে এই গাঁৱৰ মহিলাসকলে পাবলৈ সক্ষম হোৱা নাই। গতিকে একমাত্ৰ নিউজ এই দৰ্শকক আমি এইদৰে যিগৰাকী আইতাৰ এই কৰুণ কাহিনী আমি দেখুৱাইছোঁ, আৰু যাতে আমাৰ এই আমাৰ এই যিখিনি আমি পৰিৱেশ দেখুৱাইছোঁ, যদি এই পৰিৱেশ যদি আমাৰ জনপ্ৰতিনিধিসকলে যদি চাই আছে, তেতিয়াহ'লে পৰিৱৰ্তনৰ নামত অহা চৰকাৰখনে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ধন্যবাদ। মই প্ৰেম ৰাজভৰে আপোনালোকক ওদালগুৰিৰ পৰা দেখুৱাই বিদায় লৈছোঁ। ধন্যবাদ।